নমস্কাৰ মই কুলেন কলিতা কৈছোঁ আপোনালোকে জানে যে মিছন ইন্দ্ৰধনুষ প্ৰগ্ৰামটো অহা 7 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু তাৰে কাৰণে প্ৰধান কামটো হৈছে আমি ইউইন পোৰ্টেলত গৈ পেলাই মানে প্ৰি ৰেজিষ্ট্ৰেচন কৰাটো গতিকে আপোনালোকে চাগে ইতিমধ্যে মানে আইডি আৰু পাছৱৰ্ডবিলাক পাইছে গতিকে এএনএম বাইদেউসকলে নিজৰ আইডি আৰু পাছৱৰ্ডবিলাক ব্যৱহাৰ কৰি কেনেকৈ প্ৰি ৰেজিষ্ট্ৰেচন কৰিব লাগে অলৰেডি হয়তো বহুতেই এইবিলাক কাম কৰিলেই কিন্তু যদি কোনোবাই এতিয়াও অলপ বাকি আছে তেনেহলে আশা কৰোঁ এই ভিডিওটোৰ জৰিয়তে আপোনালোকে এই প্ৰি ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে এটা প্ৰেগনেন্ট ওমেন আৰু এগৰাকী শিশুৰ গতিকে আহক আমি চাওঁ কিদৰে এইটো কৰিব পাৰোঁ তো প্ৰথমতে আপোনালোকে হোৱাটছএপত পোৱা লিংকৰ পৰা নাইবা আপোনালোকে ইউইনৰ যিটো লোগো আছে সেই লোগোটোৰ পৰাও ক্লিক কৰি কামটো কৰিব পাৰিব গতিকে মই তেনেকৈ এটা লিংক ইয়াত লৈছোঁ আৰু মনত ৰাখিব এইটো এটা লাইভ লিংক হয় তো আপোনালোকে কেনেকৈ লাইভ লিংকত কাম কৰিব লাগিব মই সেই কথাটো দেখুৱাই দিছোঁ সো ইয়াতে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ গতিকে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো আপুনি ইয়াতে ভৰাব লাগিব তাৰপিছত লগইন তো লগইন কৰাৰ পিছত ইয়াতে সেভ পাছৱৰ্ড আহিব আপুনি পাছৱৰ্ডটো যদি সেভ কৰি ৰাখে তেনেহলে বাৰে বাৰে আৰু মানে আইডি পাছৱৰ্ড নভৰালে হ'ব আপোনালোকে এইটোৱে ক্লিক কৰি দিলে হৈ যাব তো ইয়াৰ পিছত আমি কিদৰে প্ৰি ৰেজিষ্ট্ৰেচন কৰিব লাগে এই কথাখিনি ক'ব গৈছোঁ ইয়াৰ আগে আমি সিলেক্ট ফেচিলিটিটো সিলেক্ট কৰিব লাগিব সো ইয়াতে মই ফেচিলিটি সিলেক্ট কৰিছোঁ মানে কোনটো মানে সেক্টৰৰ পৰা আপোনাক কন্ট্ৰোল কৰা হৈছে গতিকে মই সেক্টৰটো ক্লিক কৰিছোঁ ইয়াতে ইয়াৰ পিছত দিব লাগিব সেশন সাইট তো সেশন সাইটত দিয়াৰ লগে লগে আমি কোনটো মানে সাব সেন্টাৰৰ আন্ডাৰত সেশন সাইট চলি আছে সেইটো ইয়াত ক্লিক কৰিব লাগিব ইয়াত মানে বৰ্তমান মোৰ ইয়াত দেখাই দিছে সো মই এটো ক্লিক কৰিছোঁ তো এনেকৈ দিয়াৰ পিছত দেখিব ইয়াতে সেশন ডিটেইলছ তো সেশন ডিটেইলছ মানে আপোনাক সেক্টৰৰ পৰা হেলথ প্ৰফেশনেল যিখিনি থাকিব তেখেতসকলে আপোনালোকক সেশনবিলাক ক্ৰিয়েট কৰি দিব আৰু সেই ক্ৰিয়েট কৰা সেশনৰ এগেইনষ্টতে আপুনি সেশনবিলাক কৰিব লাগিব সো ইয়াতে মই কেনেকৈ সেশনবিলাকত ভ্যাকচিন প্ৰদান কৰাৰ কাৰণে প্ৰি ৰেজিষ্ট্ৰেচন কৰাব লাগিব মই সেইখিনি কথাই আজি ক'ব ওলাইছোঁ ইয়াৰ পিছৰ পৰ্যায়ত মই কম কেনেকৈ আমি ভ্যাকচিনৰ সেশন সাইট এটা চলাব লাগে বা আমি কেনেকৈ ভ্যাকচিন দিম এই অনলাইনৰ জৰিয়তে তো সেই কথাখিনি আমি পিছত কম তো প্ৰথমতে আমি চাওঁ যে ইয়াতে তলৰ ফালে দেখিব এটা মানে নীলা কালাৰৰ ঘূৰণীয়া বাটন এটা আছে তাত মই ক্লিক কৰি দিম ইয়াতে তো ইয়াত ক্লিক কৰাৰ লগে লগে কি দেখিব আনলিংক HPR ID ক্ৰিয়েট আভা আৰু প্ৰি ৰেজিষ্ট্ৰেচন সো আপোনালোকে ওপৰৰ দুটালৈকে যাব নালাগে তলৰ প্ৰি ৰেজিষ্ট্ৰেচনত ক্লিক কৰক প্ৰি ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে এইখন আমাৰ মানে ইন্টাৰফেস আহি গ'ল তো ইয়াত প্ৰথমতে আমি মোবাইল নম্বৰটো ভৰাব লাগিব কাৰ মোবাইল নম্বৰ ভৰাম যেটো বেনিফিচিয়াৰি আমি ৰেজিষ্টাৰ কৰিম হেতুৰ মানে মোবাইল নম্বৰ ভৰাব লাগিব সো মই আপোনালোকক প্ৰথমতে এটা প্ৰেগনেন্ট ওমেন কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে দেখাই দিম তাৰ পিছত আমি এটা শিশু বা বাচ্চা কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে মই এটো দেখাই দিম প্ৰথমতে মই প্ৰেগনেন্ট ওমেনটো লৈছোঁ সো ইয়াতে মোবাইল নম্বৰটো দিব লাগিব আৰু এই মোবাইল নম্বৰটো আপুনি কপি কৰক কপি কৰি পুনৰ ইয়াতে পেষ্ট কৰি দিব কাৰণ কনফাৰ্ম মোবাইল নম্বৰ বিচাৰিছে হেতুকে পুনৰবাৰ এনেকৈ পেষ্ট কৰি দিলে হৈ গ'ল বা আপুনি অসুবিধা পালে পুনৰবাৰ টাইপ কৰি এটো লিখিব পাৰে কোনো কথা নাই ইয়াৰ অফ বাৰ্থ অৰ্থাৎ সেই মহিলাগৰাকীৰ যেটো প্ৰেগনেন্ট ওমেনৰ কথা আমি লিখিব গৈ আছো সেই মহিলাগৰাকীৰ জন্ম চনটো লিখিব লাগে এইটো যেহেতু ষ্টাৰ মাৰ্ক দিয়া নাই ষ্টাৰ মাৰ্ক বিলাকে আমাক মেন্ডেটৰি বুজায় ইয়াত কিন্তু ষ্টাৰ মাৰ্কটো দিয়া নাই গতিকে যদি জানে আপুনি লিখক আৰু যদি নাজানে তেনেহলে এটো নিলিখিলেও চলিব তো ইয়াৰ অফ বাৰ্থটো মই ইয়াতে জানো মই দিছো ইয়াৰ পিছত টাইপ অফ ক্যাটেগৰি ইয়াত ক্যাটেগৰি কোনটো যে আমি প্ৰেগনেন্ট ওমেনটো সিলেক্ট কৰিছো আমি ইয়াতে কি কৰিছো মানে ফুল নেমটো লিখি দিম ইয়াতে তো ফুল নেমটো আমি লিখিলো ইয়াতে তাৰ পিছত আহিলে জেন্ডাৰটো অটোমেটিক্যালি ফিমেল বুলি আহিছে সো ডেট অফ LMP সো LMP ডেটটো দিব লাগিব সো আপোনালোকে LMP ডেটটো নিশ্চয় জানিব সো মই ৰেকৰ্ড মতে ইয়াত LMP ডেটটো ভৰাই দিছো ব্লাড গ্ৰুপ যদি ব্লাড গ্ৰুপটো আপুনি জানে দিব পাৰে আৰু নাজানিলে দিব নালাগে সো মই ইয়াতে ব্লাড গ্ৰুপটো দিছো ডেট অফ লাষ্ট প্ৰেগনেন্সি আউটকাম অৰ্থাৎ যদি মহিলাগৰাকী প্ৰথমবাৰৰ কাৰণে গৰ্ভধাৰণ কৰিছে তেনেহলে তো আৰু লাষ্ট প্ৰেগনেন্সি আউটকামৰ কথা নাই কিন্তু যদি কোনোবা মহিলাৰ
কেনেকৈ আগতে শিশু জন্ম হৈছে তেতিয়াহ'লে সেইটো আমি দিব লাগিব সো এইবাৰ ক্ষেত্ৰত মোৰ এইটো নাই গতিকে আমি এইটো স্কিপ কৰি দিম তো ফটো আইডি টাইপ ইয়াতে আমি এটা মেন্ডেটৰি মানে ফিল্ড এখন আছে য'ত নেকি ফটো আইডি টাইপটো দিব লাগিব তো ইয়াতে আমি সিলেক্ট ফ্ৰম ড্ৰপ ডাউন চাই লওঁ কি দিয়া আছে সো ইয়াতে আমি মই ভোটাৰ আইডি কাৰ্ড এখন লৈছোঁ তাৰপিছত ভোটাৰ আইডি নাম্বাৰটো লিখিব লাগিব সো এইটো মই লিখিলোঁ ইয়াৰ পিছত সাবমিট কৰিব লাগিব ইয়াত দেখাইছে ৰেজিষ্টাৰ্ড সাকসেসফুলি মানে ৰেজিষ্টাৰ কৰা হৈ গ'ল এতিয়া এড ভ্যাকচিনেশন মানে এই মহিলাগৰাকীৰ মানে গৰ্ভৱতী মহিলাগৰাকীৰ কি ভ্যাকচিন লৈছে সেই কথাখিনি আমি ইয়াতে এড কৰিব লাগিব আপোনালোকে তলত যে স্কিপ লেখা আছে এইটো স্কিপ কেতিয়াও নকৰিব এড ভ্যাকচিনেশন কৰক সো মই এড ভ্যাকচিনেশন কৰিছোঁ ইয়াতে আমি জানো যে গৰ্ভৱতী মহিলাবিলাকে অকল টিডি ভ্যাকচিন পায় গতিকে ইয়াতে আমি টিডি ক্লিক কৰিছোঁ সো তেও অলৰেডি টিডি 1 পাইছে আৰু টিডি 2 পাইছে গতিকে আমি দুইটাতে ক্লিক কৰিছোঁ সেভ এণ্ড কন্টিনিউ ইয়াত আপোনালোকৰ ডিউ লিষ্টত যেহেতু মই এইটো লাইভ মানে লিংকত কাম কৰি আছোঁ গতিকে আপোনালোকে ডিউ লিষ্টত যদি মানে থাকে কিবা এটা সেইমতেহে লিখিব নহলে মানে এনেই লিখি নিদিব তো এই ক্ষেত্ৰত যেহেতু দুইটা টিডি ভ্যাকচিন পাইছে মই ইয়াত দিছোঁ গতিকে সেভ এণ্ড কন্টিনিউ তো ইয়াত এনেকৈ আহি গ'ল পুনৰবাৰ আপুনি এটা সেভ কৰি দিয়ক সেভ কৰিলোঁ সো ভ্যাকচিনেশন ডাটা আপডেটেড সাকসেসফুলি অৰ্থাৎ এইটো মানে বেনিফিচিয়াৰী আমি ভ্যাকচিনেশন যিদিনাখন চলিব সেইদিনাখন আমি অতি সহজতে তেখেতক ভ্যাকচিনটো প্ৰদান কৰিব পাৰিম এইবাৰ মই কেনেকৈ এটা শিশুক বা বাচ্চা এটাক মানে প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে মই তাৰ কাৰণে দেখাব খুজিছোঁ তো ইয়াৰ কাৰণে পুনৰ সেই আমাৰ নীলা বাটনটোত যাব লাগিব যোৱাৰ পিছত প্ৰি ৰেজিষ্ট্ৰেশ্যন তো এতিয়া প্ৰি ৰেজিষ্ট্ৰেশ্যনত প্ৰথমতে আহিছে মোবাইল নাম্বাৰ তো এইবাৰ আমি যেটো বাচ্চাৰ মানে ৰেজিষ্ট্ৰেশ্যন কৰাব বিচাৰিছোঁ সেই বাচ্চাটোৰ মাকৰ মোবাইল নাম্বাৰটো দিব লাগিব সো মই ইয়াতে মোবাইল নাম্বাৰটো দিছোঁ তো ইয়াৰ পিছত সেই একেটাই মোবাইল নাম্বাৰ পুনৰবাৰ কপি কৰি দিয়ক ইয়াৰ অফ বাৰ্থ মানে এইটো মেন্ডেটৰি নহয় যদি জানে তাত দিব পাৰে নহলেও কথা নাই কিন্তু যদি ষ্টাৰ মাৰ্ক থাকে সেইটো কিন্তু মেন্ডেটৰি হ'ব তো সিলেক্ট টাইপ অফ ক্যাটেগৰি সো ইয়াতে টাইপ অফ ক্যাটেগৰি তো সিলেক্ট টাইপ অফ ক্যাটেগৰি ইয়াত আমি যেহেতু এবাৰ বাচ্চা এটা কৰিব বিচাৰিছোঁ তো তাৰ কাৰণে আমি সিটিজেন দিব লাগিব সো সিটিজেন দিয়াৰ পাছত কিবা কাৰণত এই নাম্বাৰটো যেটো নাম্বাৰ আমি এন্টাৰ কৰিছোঁ তাৰ কাৰণে এক্সিস্টিং মেম্বাৰ আহিব পাৰে তো কিন্তু আপোনালোকে যিজন মাকৰ মানে নামটো লিখিছে তাৰ নাম তেখেতৰ নামটো লিখি দিব তো ইয়াতে মই ফুল নেমত মাকৰ নামটো লিখিব লাগিব এইটো যাতে আপোনালোকে কনফিউজ নকৰে যদিও আমি বাচ্চাৰ এন্ট্ৰি কৰিব ধৰিছোঁ বা ৰেজিষ্ট্ৰেশ্যন কৰিব ধৰিছোঁ এইখিনি অৱস্থাত কিন্তু মাকৰ নামটোহে লিখিব লাগিব ইয়াত আপোনালোকে কনফিউজ নকৰিব সো মই মাকৰ নামটো লিখিছোঁ ইয়াতে সো মাকৰ নামটো লিখিছোঁ গতিকে ইয়াতে ফিমেল তাৰপিছত ফটো আইডি টাইপ ইয়াতে বিভিন্ন অপচন আছে যদিও মই ইয়াতে যেহেতু তেওঁলোকে ভোটাৰ আইডিটো দিছে মানে আশাই যিখিনি সাৰ্ভে কৰিছিল তাত ভোটাৰ আইডিটো দিয়া আছে মই ভোটাৰ আইডিটো লৈছোঁ ইয়াতে তো ভোটাৰ আইডিটো নাম্বাৰ দিব লাগিব ইয়াতে এতিয়া সাবমিট কৰিব লাগিব এইখিনি ফিল্ড যেতিয়া আমি ফিল আপ কৰিম তাৰপিছত সাবমিট কৰি দিম তো ইয়াতে ৰেজিষ্টাৰ্ড সাকসেসফুলি দেখুৱাই দিছে আৰু এইবাৰ দেখিছেনে আমি প্ৰথমতে কৈছিলোঁ যে বাচ্চাৰ আমি ৰেজিষ্টাৰ কৰিম কিন্তু লিখিছোঁ আমি মাকৰ নাম অৰ্থাৎ এতিয়াহে আমি এড চাইল্ড কৰিব লাগিব যিগৰাকী মাকক আমি এন্টাৰ কৰিলোঁ তেখেতৰ চাইল্ডটোক এতিয়াহে আমি এন্টাৰ কৰিব লাগিব সো স্কিপ নকৰিব তলত স্কিপ লিখা আছে এড চাইল্ডত ক্লিক কৰি দিয়ক সো এড চাইল্ডত ক্লিক কৰাৰ লগে লগে এতিয়া চাওক গাৰ্জেন ডিটেইলছ নেম মোবাইল নাম্বাৰ তো ইয়াত চাওক গাৰ্জেন ডিটেইলছ বুলি কওঁতে নেমটো ইয়াত আহি গ'ল তাৰপিছত ফুল নেম এইবাৰ কিন্তু আমি বাচ্চাৰ নামটো দিব লাগিব সো বাচ্চাৰ নামটো আমি দিছোঁ ইয়াতে বাচ্চাৰ নামটো দিছোঁ ডেট অফ বাৰ্থ দিব লাগিব সো ডেট অফ বাৰ্থটো দিছোঁ জেণ্ডাৰ ফিমেল
সো চাইল্ড ওয়েট এট বাৰ্থ ইন কেজিজ জন্মৰ সময়ত যেটো ওজন এটো ম্যান্ডেটৰি নহয় কিন্তু যদি আপুনি জানে তেটো দিব পাৰে সো এই ক্ষেত্ৰত মোৰ ডাটা আছে গতে মই দিছো ফাদাৰ নেম ইয়াতে ফাদাৰৰ নামটো দিব লাগিব ফাদাৰৰ নামটো লিখিছো তো ইয়াৰ পিছত আহিল মেম্বাৰ ক্যাটেগৰি টাইপ অফ ক্যাটেগৰি ইয়াতে ইনফ্যান্ট যেটো বয়সটো নিজে নিজে লৈ লৈছে ইয়াতে গতি ইয়াতে জন্মটো যেটো অক্টোবৰত আছিল নিজে নিজে ইনফ্যান্ট হিচাপে লৈ লৈছে সো এতিয়া আমি সাবমিট কৰিব লাগিব তো ৰেজিষ্টাৰ্ড সাকসেসফুলি তো ইয়াতে দিয়া আছে এড ভ্যাকসিনেশন এড মোৰ চাইল্ড স্কিপ ইয়াত চাওক এড মোৰ চাইল্ড মানে যদি হেতু পৰিয়ালত পুনৰ আৰু যদি বাচ্চা আছে কেতিয়াবা এটা পৰিয়ালত দুটা তিনটা বাচ্চা থাকি যায় তেতিয়া হলে এড মোৰ চাইল্ড আপনি কৰি দিব একেটা পৰিয়ালত থাকিলে এইবাৰ মোৰ যেটো এটাই বাচ্চা আছে গতিকে মই এড ভ্যাকসিনেশন কৰিম স্কিপটো কেতিয়াও নকৰিব এড ভ্যাকসিনেশন মানে তেখেতে সেই বাচ্চাটো কি ভ্যাকসিন পাইছে আমি চাব লাগিব ইয়াত চাওক বাচ্চাটোৰ যেটো বয়স সেই অনুপাতে ইয়াতে কেইবাটাও ভ্যাকসিনৰ নাম আহিছে যদি বাচ্চাটোৰ বয়স বেছি হয় হয়তো আৰু ভ্যাকসিনৰ লিষ্টখন লম্বা হলেতেন তাৰ মানে সময় সময় যিখিনি ভ্যাকসিন পাব লাগে সেই সকলোবোৰ ভ্যাকসিন ইয়াতে ডিসপ্লে হৈ থাকিব সো চাওক ইয়াতে বিসিজি পাইছে নে জন্মৰ সময়ত আমাৰ আসাই দিয়া ৰেকৰ্ড মতে পাইছে ডোজ ডেট এটো আপুনি দিব পাৰে কোন তাৰিখে জেনাৰেলি যেটো এইটো মানে বিসিজি টো জন্মৰ দিনাই দিয়া হয় গতিকে জন্মৰ ডেটটো দিব পাৰে কিন্তু মই ডেটটো নিদিও মানে ডেটটো লিখা নাই কেতিয়াবা জন্মৰ দিনা নিদিলেও পিছতো দিয়ে কেতিয়াবা গতি এই ক্ষেত্ৰত মই নাজানো কাৰণে দিয়া নাই ওপিভি দিছে নে ওপিভি দিছে তাৰ পিছত হেপবি টো দিছে নে হেপবি দিছে তাৰ পিছত আমাৰ ওপিভি আমাৰ 1.5 মাহত দিছে নে যে দিছে ওপিভি 1 দি দিছে তাৰ পিছত সো এইবাৰ ৰটা ভাইৰাছ 1 ফাৰ্স্ট ডোজ সেকেন্ড ডোজ থাৰ্ড ডোজ অৰ্থাৎ যেহেতু বাচ্চাটোৱে সকলোবোৰ ভ্যাকসিন পাইছে গতিকে আমি ইয়াতে ক্লিক কৰি দিব লাগিব তাৰ পিছত ফ্ৰেকশনাল ডোজ অফ ইনএক্টিভেটেড পলিও ভ্যাকসিন সো এটুত আমাৰ কি কৰিব লাগিব এটু আমাৰ দিছে ফাৰ্স্ট ডোজ পাইছে আইপিভি ফাৰ্স্ট ডোজ পাইছে তাৰ পিছত আপোনাৰ সেকেন্ড ডোজটো পাইছে আৰু থাৰ্ড ডোজটো পাইছে পিসিভিও ফাৰ্স্ট ডোজ পাইছে তাৰ পিছত আপোনাৰ সেকেন্ড ডোজ পাইছে আৰু বুষ্টাৰটো পাইছে পেন্টাভেলেন্ট 1 2 3 তিনিটা পাইছে মিজলস ৰুবেলা MR1 টো পাইছে MR2 পোৱা নাই আপোনালোকে চাওক কিবা কাৰণত যদি ভুলতে MR2 দিবও খোজে ইয়াতে ক্লিক নহয় হাইলাইট নহয় তাৰ মানে ইয়াত যেকেটা ভ্যাকসিন পাব লগা ভ্যাকসিন আৰু সময়মতে পোৱা নাই বা পাইছে সেইখিনিকে ইয়াতে হাইলাইট হৈ থাকে যিখিনি টাইমে হোৱা নাই যেনে MR2 টো 1.5 বছৰত দিব লগা ভ্যাকসিন আৰু এতিয়ালৈকে 1.5 বছৰ হোৱাই নাই বাচ্চাটোৰ গতিকে ইয়াত হাইলাইটে হোৱা নাই গতিকে এটা ভাল কথা আমাৰ কিটা ভুলতে যাতে এটো নহয় যেই ফাৰ্স্ট ডোজ সেকেন্ড ডোজটো পাব লগা হোৱা নাই গতিকে চাও হাইলাইটটো হোৱা নাই ভিটামিন এ টো ফাৰ্স্ট ডোজটো পাইছে সেকেন্ড ডোজ পাব লগা হোৱা নাই চাও এটা হাইলাইট হোৱা নাই সো এইখিনি এতিয়া বাচ্চাটোৱে পাইছে গতিকে সেভ এন্ড কন্টিনিউ ইয়াত যদি কোনবা বাচ্চাই ৰৈ যায় ভ্যাকসিন পাবলৈ তেতিয়া হেতুত ক্লিক নকৰিব তো ইয়াতে সেভ এন্ড কন্টিনিউ এতিয়া আপুনি চাব পাৰিব যে ভ্যাকসিন কি ৰিসিভ কৰিছে এইকেটা ভ্যাকসিন বাচ্চাটো ৰিসিভ কৰিছে এইখিনি ৰিসিভ কৰিছে গতিকে ইয়াতে সেভ কৰি দিয়ক তো ইয়াতে সেভ হৈ গল এটা ভ্যাকসিনেশন ডাটা আপডেটেড সাকসেসফুলি ইয়াত দেখিছে যে যদি মানে এটা বাচ্চাৰ হৈ গল যদি আপনি সেকেন্ড বাচ্চাটো আপনি ডিউ লিষ্টৰ পৰা কৰিব বিচাৰে পুনৰ ইয়াতে আমাৰ যেটো নীলা ডট আছে ইয়াত ক্লিক কৰি দিয়ক আকৌ প্ৰি ৰেজিষ্ট্ৰেচন যাব লাগিব সো এনেকৈ আপোনাৰ ডিউ লিষ্টখন কমপ্লিট নোহালৈকে বাৰ প্ৰি ৰেজিষ্ট্ৰেচনটো কৰি আপনি লিষ্টখন কমপ্লিট কৰিব লাগিব এতিয়া এইখিনি আছিল আমাৰ কেনেকৈ এটা প্ৰেগনেন্ট ওমেন আৰু বাচ্চা বিলাকক আমি প্ৰি ৰেজিষ্ট্ৰেচন কৰিব লাগে ইয়াৰ জানিবলগীয়া কথা তো মই মানে ৰেজিষ্ট্ৰেচনৰ কথাখিনি মই ইয়াতে এৰিলো ইয়াৰ পিছত মই পুনৰ কেনেকৈ এটা সেশন সাইটত আমি এই প্ৰি ৰেজিষ্টাৰ্ড বেবি বিলাক মানে ভ্যাকসিনেশন কৰিব লাগে সেই কথাখিনি মই কম আৰু লগতে এটা সেশন কেনেকৈ এন্ড কৰিব লাগে সেই কথাখিনিও মই আপোনালোকক কম সো এতিয়া মই লগতে আকৌ এটা কথা দেখাব বিচাৰিছো যে ইয়াতে তিনটা যে লাইন আছে এটা তিনটা ক্লিক কৰক ইয়াত দেখিব আশা মেনেজমেন্ট মানে ইয়াত আশা বিলাকক কেনেকৈ মানে কানেক্ট কৰা হয় চাবছো সিলেক্ট ফেসিলিটি তো ইয়াতে সিলেক্ট ফেসিলিটি আহি গল সেশন সাইট ইয়াত নিজে আহি গল চাও ইয়াতে আহিছে ক্লিক কৰি দিয়ক
নো ৰেকৰ্ড ফাউণ্ড বুলিছে অৰ্থাৎ আশা এতিয়ালৈকে এড হোৱা নাই চ' মই ইয়াতে প্লাছ চিনত দি দিছোঁ প্লাছ চিন দিয়াৰ লগে লগে ইয়াত আহিছে চাওক ক্ৰিয়েট আশা নেম বুলি দিয়াৰ লগে লগে আপুনি ইয়াতে নেমটো দিয়ক সাপোজ মই ইয়াতে নেম দিছোঁ চ' ইয়াতে মই আশাৰ নামটো লিখিছোঁ লিখাৰ পিছত মোবাইল নম্বৰ দিব লাগিব চ' ইয়াতে মই মোবাইল নম্বৰটো দিছোঁ দিয়াৰ পিছত জেণ্ডাৰ ইয়াতে ফিমেল তাৰপিছত সেশন সাইটটো মই ইয়াতে ক্লিক কৰিছোঁ তাৰপিছত আহিব এলজিডি ভিলেজ চ' এলজিডি ভিলেজত মই ক্লিক কৰিছোঁ ইয়াতে ভিলেজৰ নামটো আহিছে মই ইয়াতে ক্লিক কৰিছোঁ চ' সাবমিট চ' ক্ৰিয়েটেড ইউজাৰ ছাকচেছফুলি অৰ্থাৎ মই অলৰেডি এজন মানে আশা ইয়াতে ক্ৰিয়েট কৰিলোঁ যদি ইয়াতে ভিউ আশা এডিট আশা মানে এইবিলাক এডিট কৰিবও পাৰে বা আশাগৰাকী আপুনি ডিলিট কৰিব পাৰে যদি কিবা ভুল হৈছে বা কিবা হৈছে গতিকে ইয়াতে মই এটা আশা এড কৰা হৈ গ'ল তেনেকৈ আকৌ যদি আপোনালোকৰ মানে আশা এড কৰিব লগা আছে ইয়াতে প্লাছ চিনটো দিলে পুনৰবাৰ এনেকৈ আপুনি ক্ৰিয়েট আশা কৰিব পাৰিব চ' আজিলৈ মই এইখিনিতে এৰিছোঁ ইয়াৰ পিছত কেনেকৈ আমি ভেকচিন সেশন এটা চলাব লাগে সেইখিনিৰ ওপৰত মই ক'ম চ' ধন্যবাদ